নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। যদি আপুনি থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড এপ্লাই কৰিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। গতিকে বহুতে মোক কমেণ্ট কৰিব যে দাদা এইবোৰতো পুৰণা কুৱেশ্যন ক'ৰডাল কমন পৰিব, কিন্তু তেওঁলোকক মই কৈ দিব বিচাৰিছোঁ ইয়াৰ ওপৰত ৰিলেট কৰি আপোনাৰ কুৱেশ্যন পেটাৰ্ণটো আহিব। কোনো ধৰণৰ কুৱেশ্যন পেটাৰ্ণ যে আপোনাৰ APSC লেভেল কোনো ধৰণৰ হাইপাৰ লেভেল দিব এইটো কোনো কথা নাই। আপুনি জাষ্ট ইয়াৰ জৰিয়তে আপুনি এটা একজেক্টলি আইডিয়া লগাব পাৰে, যাতে কুৱেশ্যন পেটাৰ্ণবোৰ বুজিব পাৰে। সেইকাৰণে আপোনালোকে যদি এই কুৱেশ্যনবোৰ ছল্ভ কৰে 100% মই কৈছোঁ মনোনীসকল বহুত বেছি হেল্পফুল হ'ব। যদি আপোনালোকে ADRE বা অসমৰ যিকোনো জবৰ এক্সাম দিব বিচাৰে তেন্তে এই কুৱেশ্যন পেটাৰ্ণবোৰ আপোনাৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। গতিকে মই ADRE কুৱেশ্যন পেটাৰ্ণ এটা ওলাই ৰাখিছোঁ, আজি বন্ধুসকলৰ লগত ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ। গতিকে প্ৰথমটো কুৱেশ্যন ইয়াত আহিছিলে যে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত। উপস্থিত কোৱা নাই, এইটো মন কৰিব। উপস্থিত বুলি ক'লেতো ৰঙাও উপস্থিত আছে, সেউজীয়া উপস্থিত আছে, হালধীয়া উপস্থিত আছে, কিন্তু অনুপস্থিত বুলি সুধিছে। অনুপস্থিত বুলি কৈছে মানে কালাৰ নহয় বুলি কৈছে। গতিকে কোনটো কালাৰ নহয়? বেগুনীয়া কালাৰটো নহয়। এইটোত আপোনাৰ থাৰ্ড গ্ৰেডৰ কুৱেশ্যন পেপাৰ হয়, মই ভালকৈ ডিছকাছ কৰিম। যদি আপুনি ফ'ৰ্থ গ্ৰেডৰ দিয়ে তেন্তে এই ভিডিঅ'টো এবাৰ চাই লওক, বহুত বেছি হেল্পফুল হ'ব। ঠিক আছে, অলিম্পিকৰ পতাকাৰ ৰং অনুপস্থিত হয়, বেগুনীয়া ৰংটো অনুপস্থিত আছিলে। ঠিক আছে, গতিকে কুৱেশ্যন নম্বৰ 2 লৈ গৈছোঁ। অ'কে, ঠিক আছে বন্ধুসকল, ইয়াত কুৱেশ্যন নম্বৰ 2ত সুধিছে আমাক পেৰুৰ ৰাজধানী চহৰ হৈছে। এতিয়া পেৰুৰ ৰাজধানী চহৰটোৰ নাম কি আছিলে? কুৱেশ্যন এটা কৰিছে, তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বন্ধুসকল তাৰ কমেণ্ট কৰি জনাব লাগে। গতিকে পেৰুৰ ৰাজধানীৰ চহৰটো হৈছে, আপোনালোকক কৈছোঁ অলপ চাই ল'ব ভালকৈ, মানে এনেধৰণৰ কুৱেশ্যন পেটাৰ্ণবোৰ আহিব। চাব, ৰাজধানী বুলি কৈছে না, যিকোনো এটা ৰাজধানী সুধিব। এতিয়া আপুনি পেৰু বুলি কৈছে, বেলেগ কিবা ৰাজধানী থাকিব পেৰুৰ বদলি। গতিকে যিমান পাৰে ৰাজধানীবোৰ চাবলৈ ট্ৰাই কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিমা। পেৰুৰ ৰাজধানী চহৰটো হৈছে লিমা। অ'কে, নোটছ কৰিলে? নেক্সট কুৱেশ্যন 3 নম্বৰটো গৈছে। মই অলপ স্পীডত যাম যাতে বন্ধুসকল ব'ৰ নাপায় আৰু ধুনীয়াকৈ কুৱেশ্যন পেটাৰ্ণবোৰ বুজি ল'ব পাৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ 3 সুধিছে নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল মুম্বাইত আপোনালোকৰ নেশ্যনেল ষ্টক এজেঞ্চিটো অৱস্থিত। ঠিক আছে, কুৱেশ্যন নম্বৰ 4 লৈ গৈছোঁ। আপোনালোকৰ নোটছ কৰি যাব দেই, অলপ স্পীডত গৈ আছোঁ যাতে কোনো ধৰণৰ অসুবিধা নহয়। ইয়াত এতিয়া কম্পিউটাৰৰ নলেজ মানে ICT নলেজ এটা দিছে। এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলবোৰ ট্ৰেন্সফাৰ কৰোঁতে কি কৰিব আপুনি? কি হাৰ্ডৱেৰ এটা ইউজ কৰা হয়? সেইটোৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ হাৰ্ড ডিস্ক। হাৰ্ড ডিস্কৰ জৰিয়তে কি হাৰ্ড ডিস্কবোৰ বহুত MB থাকে, 500 GB, মানে 500তকৈ বেছি থাকে, 500 GB এনেকুৱা টাইপৰ থাকে, কিছুমান 1000 GB পৰ্যন্ত থাকে। কি কৰে? গোটেই ডাটাকেইটা হাৰ্ড ডিস্কত সোমাই দিয়ে, ধুনীয়াকৈ কপি পেষ্ট কৰি পেলাই নেক্সট এটা ফল্ডাৰত সোমাই পেলাই আকৌ সোমাই দিয়ে, কপি পেষ্ট কৰি পেলাই ধুনীয়াকৈ সোমাই যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰ্ড ডিস্ক। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 4ত আপোনালোকে একজেক্টলি এটা আইডিয়া ল'ব পাৰে যে কম্পিউটাৰৰ ওপৰতো কুৱেশ্যন আহে। গতিকে আপোনালোকে কুৱেশ্যনটো কম্পিউটাৰৰ ওপৰতো আপোনালোকে পঢ়িব। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 লৈ গৈছোঁ। অলপ স্পীডত গৈ আছোঁ দেই বন্ধুসকল, কিবা যদি প্ৰব্লেম পায় আপোনালোকে কমেণ্ট কৰিব। আজি মই কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰিম আৰু নেক্সট ভিডিঅ'ত আৰু ডিছকাশ্যন কৰিম। প্ৰতিদিনে মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। আৰু যদি এনেধৰণৰ আপোনালোকে প্ৰতিদিনে ভিডিঅ'বোৰ ভিজিট কৰি চাই থাকে তেন্তে বহুত বেছি হেল্পফুল হ'ব আপোনালোকে এক্সামৰ কাৰণে। নাভাবিব যে মই পঢ়িম অকল পাছ কৰিম, এইটো নহয়। আপোনালোকে যদি ইয়াৰ ওপৰত দক্ষতা অৰ্জন কৰিব হয় তেন্তে ভিডিঅ'বোৰ চাব লাগিব আৰু পঢ়িবও লাগিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 5ত কৈছে যে উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিত দক্ষিণ ভাৰতৰ স্থিত দাক্ষিণাত্য মৰুভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটোৰ নাম কি আছিলে? ইয়াৰ পৰ্বতমালাটোৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। ঠিক আছে, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। নোটছ কৰি লওক। কুৱেশ্যন নম্বৰ 6 লৈ গৈছোঁ। ঠিক আছে বন্ধুসকল, কুৱেশ্যন নম্বৰ 6ত সুধিছে আপোনালোকক নিম্নলিখিত অলপ তলত কৈ দিছোঁ, নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি স্থলটো হিমালয়ৰ পৰা নহয়? গতিকে আপোনালোকৰ চাব পোৱা মতে হিন্দু যোনটো নদী আছে এইটো হিমালয়ৰ পৰা হয়, গংগাও হিমালয়ৰ পৰা হয়, যমুনাও হিমালয়ৰ পৰা হয়, কিন্তু নৰ্মদা যোনটো ৰিভাৰ আছে, নৰ্মদা নদী আপোনালোকৰ মানে হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই। অ'কে, কুৱেশ্যন নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰ্মদা। ঠিক আছে, কুৱেশ্যন নম্বৰ 7 লৈ গৈছোঁ বন্ধুসকল। মই বহুত স্পীডত গৈছোঁ, যদি কিবা প্ৰব্লেম পায় আপোনালোকে কমেণ্ট কৰিলে হ'ল। কুৱেশ্যন নম্বৰ 7ত কোৱা হৈছে কিমান উষ্ণতাত পানীৰ সৰ্বোচ্চ হয়? এতিয়া পানী সৰ্বোচ্চ কিমান উষ্ণতাত হয়? ইয়াত শুদ্ধটো হ'ব
4 ডিগ্ৰী সেলসিয়াছত ঠিক আছে আৰু 100 ডিগ্ৰী সেলসিয়াছত পানী কি হয় বাষ্প অৱস্থাত থাকে আৰু 0 ডিগ্ৰী সেলসিয়াছত পানী গোটা অৱস্থাত থাকে এইটো কথা মনত কৰিব গতিকে এনে ধৰণৰ সায়েন্স লেভেলৰো কোৱেশ্চন থাকিব কোৱেশ্চন নম্বৰ 8 লৈকে আহিছো কোৱেশ্চন নম্বৰ 8 ত খুদিছে সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ জড়িত হৈ আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল অৰ্থ বিজ্ঞানৰ সৈতে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ অৰ্থ বিজ্ঞান ওকে কোৱেশ্চন নম্বৰ 10 লৈ গৈছো অলপ স্পিডত গৈ আছো যাতে বন্ধুসকলৰ কোনো ধৰণৰ অসুবিধা নহয় কোৱেশ্চন নম্বৰ 9 ঠিক আছে কোৱেশ্চন নম্বৰ 9 কৰিছে নিম্নলিখিত তালিকাৰ স্বাভাৱিক তেজস্ক্ৰিয় মানে কি নিউক্লিয়াৰ মনত ৰাখিব খটো সবতকৈ ডেঞ্জাৰ বস্তুটো নিউক্লিয়াৰ গতিকে ইয়াৰ বনোৱাৰ ক্ষেত্ৰত কোনটো চিনাক্ত পদাৰ্থ বুলি কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ প্লুটোনিয়াম হ'ব পাৰে মই নেটতো চাইছিলো প্লুটোনিয়ামটো পাই আছিলো কিন্তু জাৰ্মেনিয়ামো অলপ পঢ়ে কিন্তু ইয়াৰ ক্ষেত্ৰত প্লুটোনিয়ামটো শুদ্ধ উত্তৰ হ'ব পাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 10 লৈ গৈছো 10ত খুদিছে ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল 6 জন থাকে খেলুৱৈ ঠিক আছে মন কৰিব কোৱেশ্চন নম্বৰ 11 লৈ গৈছো বন্ধুসকল কোৱেশ্চন নম্বৰ 11ত খুদিছে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ স্পৰ্শ কৰে ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7খন ঠিক আছে 7খন ৰাজ্যই ঠিক আছে কোৱেশ্চন নম্বৰ 12 লৈ গৈছো বন্ধুসকল 1 জানুৱাৰী 2022ত সাপেক্ষে বিত্তমন্ত্ৰী কোন আছিল ইয়াৰ কোনো চকুমুন্দি ক'ব পাৰি আমি অজন্তা নেওগ ঠিক আছে নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনলৈ গৈছো অলপ ফাৰ্ষ্টলৈ জনাব মই স্লো কৈ দিম বাৰু 31 মাৰ্চ 2022ত সাপেক্ষে অসমৰ মুঠ জিলা আছে টোটেল জিলা কেইখন আছিল মন কৰিব দেই 2022 31 মাৰ্চৰ মতে এতিয়াৰ কথা শুনা নাই একদম ভালকৈ চাব আপোনালোকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান 2022ত 34 কিমান 34 ওকে 34টা কোৱেশ্চন নম্বৰ 14 লৈ গৈছো নিম্নলিখিত কোনখন দেশ অসমৰ সীমা স্পৰ্শ কৰে মানে কি কৈছে আপোনাৰ কোনখন বৰ্ডাৰ লাইনটো মানে স্পৰ্শ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ভূটান ঠিক আছে ভূটান কোৱেশ্চন নম্বৰ 14 লৈ গৈছো বন্ধুসকল 14 টো কলো 15 লৈ গৈছো বন্ধুসকল নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত দলং কোনটো হ'ব ভূপেন হাজৰিকা সেতু ডক্টৰ ভূপেন হাজৰিকা সেতু বুলি এটা আছে এটো পূবত অৱস্থিত কোৱেশ্চন নম্বৰ 16 লৈ গৈছো আপোনালোকক দেখাব বিচাৰিছো নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল এতিয়া চাওক ভালকৈ চাই লওক বৰাক উপত্যকাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুখিয়াৰা ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্চন নম্বৰ 17 লৈ আগবাঢ়িছো বন্ধুসকল অসমৰ ৰাজ্যিক বৃক্ষ কি ইয়াৰটো আমি ডাইৰেক্টলি জানোৱে হুলুং ৰাজ্যিক বৃক্ষ ওকে কোনো ধৰণৰ প্ৰবলেম নাই কুৱেশ্চন নম্বৰ 18 লৈ গৈছো বন্ধুসকল অসমৰ পুৱামক্কা হাজু কৈ আছে পুৱামক্কা হয়গিৰি এইবোৰ সব হাজুত আছে আমি জানো পুৱামক্কা কবিতাও আছে দেই পুৱামক্কা ক'ত আছে হাজুত আছে এনে ধৰণৰ কিছুমান কবিতাও আছিল কুৱেশ্চন নম্বৰ 19 লৈ আগবাঢ়িছো যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে এইটো টুকলাই এইটো মুখতে ওলাই টুকলাই কুৱেশ্চন নম্বৰ 20 অসমৰ মানে কথা ছবি কোনটো আছিল প্ৰথম জয়মতী আছিল আপোনালোকে গম পাই চাগে বাকি কুৱেশ্চনৰ যিবোৰ এনসাৰ আছে নেক্সট ভিডিঅ শ্বেয়াৰ কৰিম এটা ভিডিঅত মই সম্পূৰ্ণ নিদিও নহলে বন্ধুসকলে বৰ পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে নেক্সট ভিডিঅৰ জৰিয়তে বাকি কুৱেশ্চন সম্পূৰ্ণ পাই যাব আৰু আপোনালোকক মই বাৰে কৈছো প্ৰিপাৰেচন লেভেলটো কুৱেশ্চন পেপাৰবোৰ সলভ কৰিও আপোনালোকে কৰিব বহুত বেছি হেল্প